নমস্কাৰ আৰু লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা বিশেষ খবৰ। অসমত এতিয়া এজন হিটলাৰে শাসন কৰিছে আৰু এই হিটলাৰৰ অধীনত দুখীয়া কৃষকসকলক গুলিয়াই হত্যা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ফেচিষ্ট আখ্যা দিছে এইবাৰ বিধায়ক অখিল গগৈ আৰু ইয়াৰ লগতে পাইকানত যি ঘটনা সংঘটিত হ'ল সেই ঘটনাক লৈ ইতিমধ্যে নিহতৰ পৰিয়াললৈ 1 কোটি টকাৰ ক্ষতিপূৰণৰ দাবী জনাইছে বিধায়কগৰাকীয়ে। জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ। এজন হিটলাৰে অসম শাসন কৰিছে। অসমত এতিয়া কেৱল চলিছে মাত্ৰ হিটলাৰী শাসন। চৰকাৰে দুখীয়া কৃষকসকলক গুলিয়াই হত্যা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। হিমন্ত বিশ্ব শৰ্মা এজন ফেচিষ্ট আৰু তেওঁ এজন হিটলাৰী ৰজা বুলি আখ্যা দিছে বিধায়কগৰাকীয়ে। পাইকানত ঘৰে ঘৰে গৈ আৰক্ষীয়ে আক্ৰমণ কৰাৰ পাছতহে শিলগুটি নিক্ষেপ কৰা হৈছে। পাইকানৰ ঘটনাক লৈ এইবাৰ বিধায়ক অখিল গগৈয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ইয়াৰ লগতে নিহতৰ পৰিয়াললৈ 1 কোটি টকাৰ ক্ষতিপূৰণৰ দাবী জনাইছে এইবাৰ বিধায়ক অখিল গগৈয়ে। এইবাৰ পাইকান কাণ্ডক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰা দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈ। তেওঁ উল্লেখ কৰিছে যে অসমত এতিয়া কেৱল মাত্ৰ হিটলাৰৰ অধীনত শাসন চলিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ অধীনত তেওঁৰ নেতৃত্বত চৰকাৰে এতিয়া দুখীয়া কৃষকসকলক গুলিয়াই হত্যা কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে আৰু সেয়া আমি সকলোৱে এতিয়া দেখিছো বুলি তেওঁ উল্লেখ কৰিছে। তেওঁ কৈছে যে হিমন্ত বিশ্ব শৰ্মা এজন হিটলাৰী ৰজা, তেখেতে নিজকে হিটলাৰী ৰজা বুলি ভাবে তেওঁ উল্লেখ কৰিছে আৰু ইয়াৰ লগতে তেওঁ কৈছে যে পাইকানত যি নিকৃষ্ট কাণ্ড সংঘটিত হৈছে সেই ঘটনা প্ৰথমে আৰক্ষীয়ে আক্ৰমণ কৰাৰ বাবে সংঘটিত হৈছে। পাইকানত ঘৰে ঘৰে গৈ আৰক্ষীয়ে আক্ৰমণ কৰাৰ পিছত উচ্ছেদিত লোকে আৰক্ষীৰ গালৈ শিলগুটি দলিয়াইছিলে। সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগে বুলি উল্লেখ কৰিছে আৰু ইয়াৰ লগতে তেওঁ কৈছে যে কেৱল মাত্ৰ হিন্দু আৰু মুছলমানৰ ৰাজনীতি কৰে এইখন চৰকাৰে আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হিন্দু মুছলমানৰ ৰাজনীতি কৰি থকাৰ বাবে এনেধৰণৰ দুষ্কাৰ্য এতিয়া সংঘটিত হৈছে বুলি তেওঁ উল্লেখ কৰিছে আৰু ইয়াৰ বাবে তেওঁ কৈছে যে যিসকল উচ্ছেদিত লোক আছিল বা উচ্ছেদিত লোকে থকা ঠাইসমূহলৈ গৈ পুলিচে তম্বু ভাঙি দিছে, পুলিচে আক্ৰমণ কৰিছে আৰু কেৱল মাত্ৰ পুলিচে সামান্য আঘাত পোৱা ঘটনাটোকে ৰৌটোৰ পৰা ঢৌটো কৰিছে বুলি উল্লেখ কৰিছে বিধায়ক অখিল গগৈ আৰু ইয়াৰ লগতে তেওঁ কৈছে যে যিসকল উচ্ছেদিত পৰিয়াল অৰ্থাৎ যিকেইজন উচ্ছেদিতৰ নিহত পৰিয়াল সেই পৰিয়ালসমূহলৈ 1 কোটি টকাৰ ক্ষতিপূৰণ দিব লাগে চৰকাৰে আৰু ইয়াৰ লগতে আঘাতপ্ৰাপ্তসকলক 20 লাখ টকাকৈ দিব লাগে বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে। এই দাবী জনোৱা হৈছে এতিয়া অখিল গগৈৰ তৰফৰ পৰা। তাৰ মাজতে তেওঁ কৈছে যে সমগ্ৰ যি ঘটনা অসমত চলি আছে এয়া কেৱল মাত্ৰ হিটলাৰী শাসনৰ বাবেই চলিছে বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰু এই মুহূৰ্তত অখিল গগৈ কিছু মন্তব্য আছে, সেই মন্তব্য আমি আপোনালোকক শুনাইছো। একেবাৰে দুখীয়া কৃষকবিলাকক গুলিয়াই হত্যা কৰা আৰম্ভ কৰিছে। মই আগৰ পৰা কৈ আছো যে হিমন্ত বিশ্ব শৰ্মাৰ নামৰ এজন ফেচিষ্ট, এজন ৰজাই, তেওঁক মই সদায় কৈ থাকো যে এজন হিটলাৰে অসমত শাসন কৰিছে আৰু তেওঁ যিকোনো সময়তে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে যিকোনো সময়তে তেওঁ এনেকুৱা ধৰণৰ দুষ্কাৰ্যবিলাক সংঘটিত কৰি থাকে। সেইকাৰণে মই আজিৰ যিটো গুলীচালনাৰ ঘটনাত ইতিমধ্যে 2জন মানুহ নিহত হ'ল। 2জন মানুহৰ নিহতৰ ঘটনাটোক নিন্দা কৰিছো আৰু 2টা পৰিয়ালক 1 কোটি টকা ক্ষতিপূৰণ দিবলৈ দাবী জনাইছো। কেইবাজনো মানুহ আঘাতপ্ৰাপ্ত হৈছে আৰু পুলিচো কেইবাজনো আঘাতপ্ৰাপ্ত হৈছে। মূলতঃ এজন পুলিচ আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোককো মই 20 লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ দাবী জনাইছো আৰু অতি সোনকালে এই পুলিচৰ অত্যাচাৰৰ ওপৰত তদন্ত কৰিবৰ কাৰণে আৰু ব্যৱস্থা গ্ৰহণ কৰি পুলিচ যিসকলে এনেকৈ অত্যাচাৰ কৰি মানুহক ঘৰে ঘৰে গৈ অত্যাচাৰ কৰি মাৰপিট কৰি 2জন মানুহক গুলিয়াই হত্যা কৰিলে তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছো। চৰকাৰে আচলতে একেবাৰে দুখীয়া কৃষকবিলাকক গুলিয়াই হত্যা কৰা আৰম্ভ কৰিছে। মই আগৰ পৰা কৈ আছো যে হিমন্ত বিশ্ব শৰ্মাৰ নামৰ এজন ফেচিষ্ট, এজন ৰজাই, তেওঁক মই সদায় কৈ থাকো যে এজন হিটলাৰে অসমত শাসন কৰিছে আৰু তেওঁ যিকোনো সময়তে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে যিকোনো সময়তে তেওঁ এনেকুৱা ধৰণৰ দুষ্কাৰ্যবিলাক সংঘটিত কৰি থাকে। সেইকাৰণে মই আজিৰ যিটো গুলীচালনাৰ ঘটনাত ইতিমধ্যে 2জন মানুহ নিহত হ'ল। 2জন মানুহৰ নিহতৰ ঘটনাটোক নিন্দা কৰিছো আৰু 2টা পৰিয়ালক 1 কোটি টকা ক্ষতিপূৰণ দিবলৈ দাবী জনাইছো। কেইবাজনো মানুহ আঘাতপ্ৰাপ্ত হৈছে আৰু পুলিচো কেইবাজনো আঘাতপ্ৰাপ্ত হৈছে। মূলতঃ এজন পুলিচ আঘাতপ্ৰাপ্ত হৈছে।
তেওঁলোককো মই 20 লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ দাবী জনাইছো আৰু অতি সোনকালে এই পুলিচৰ অত্যাচাৰৰ ওপৰত তদন্ত কৰিবৰ কাৰণে আৰু ব্যৱস্থা গ্ৰহণ কৰি পুলিচ যিসকলে এনেকৈ অত্যাচাৰ কৰি মানুহক ঘৰে ঘৰে গৈ অত্যাচাৰ কৰি মাৰপিট কৰি দুজন মানুহক গুলিয়াই হত্যা কৰিলে তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছো। চৰকাৰে আচলতে একেবাৰে দুখীয়া কৃষকবিলাকক গুলিয়াই হত্যা কৰা আৰম্ভ কৰিছে। মই আগৰ পৰা কৈ আছো এজন ৰজাই তেওঁক মই সদায় কৈ থাকো যে এজন হিটলাৰে অসমত শাসন কৰিছে আৰু তেওঁ যিকোনো সময়তে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে যিকোনো সময়তে তেওঁ এনেকুৱা ধৰণৰ দুষ্কাৰ্যবিলাক সংঘটিত কৰি থাকে। সেইকাৰণে মই আজিৰ যিটো গুলীচালনাৰ ঘটনাত ইতিমধ্যে 2জন মানুহ নিহত হ'ল। 2জন মানুহৰ নিহতৰ ঘটনাটোক নিন্দা কৰিছো আৰু 2টা পৰিয়ালক 1 কোটি টকা ক্ষতিপূৰণ দিবলৈ দাবী জনাইছো। কেইবাজনো মানুহ আঘাতপ্ৰাপ্ত হৈছে আৰু পুলিচো কেইবাজনো আঘাতপ্ৰাপ্ত হৈছে। মূলতঃ এজন পুলিচ আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোককো মই 20 লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ দাবী জনাইছো আৰু অতি সোনকালে এই পুলিচৰ অত্যাচাৰৰ ওপৰত তদন্ত কৰিবৰ কাৰণে আৰু ব্যৱস্থা গ্ৰহণ কৰি পুলিচ যিসকলে এনেকৈ অত্যাচাৰ কৰি মানুহক ঘৰে ঘৰে গৈ অত্যাচাৰ কৰি মাৰপিট কৰি দুজন মানুহক গুলিয়াই হত্যা কৰিলে তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছো।